মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়িম ক্লাছ 8ৰ অনুশীলনী 6.4ৰ প্ৰশ্নকেইটা। এক নম্বৰ প্ৰশ্নটো কি লিখা আছে? বৰ্গমূল নিৰ্ণয় নকৰাকৈ তলৰ সংখ্যাবোৰৰ বৰ্গমূলত কেইটা অংক থাকিব নিৰ্ণয় কৰা। কেনেকৈ কৰিম? নম্বৰ ওৱানৰ প্ৰশ্নটো কিমান লিখা আছে? 100। এইটোৰ আনচাৰটো কি হ'ব? আনচাৰ। আমাৰ কিতাপত লিখা আছে যে ইয়াত কি লিখা আছে? যদি বৰ্গ সংখ্যাটোত দুটা অংক থাকে, তেন্তে তাৰ বৰ্গমূলটো এটা অংক থাকিব। যদি বৰ্গ সংখ্যাটোত 3টা বা 4টা অংক থাকে, তেনে তাৰ বৰ্গমূলটো দুটা অংক থাকিব। তাৰপিছত 3 নম্বৰটো কৈছে যদি বৰ্গ সংখ্যাটোত 5টা বা 6টা অংক থাকে, তেনে তাৰ বৰ্গমূলটো 3টা অংক থাকিব। ইয়াত কেইটা অংক আছে? দুটা অংক আছে। তাৰমানে বৰ্গমূলটো কিমান হ'ল? এটা অংক হ'ল। ইয়াত বৰ্গমূলটোত কেইটা আছে? 3টা অংক আছে। ইয়াত বৰ্গমূলটোত কেইটা সংখ্যা হ'ল? দুটা। হয়নে? ইয়াত কেইটা আছে? 1 2 3 4। 4টা থাকিলে কি হ'বগৈ? তাৰ বৰ্গমূলটো কিমান হ'ব? দুটা হ'বগৈ। ইয়াত লিখি দিয়া আছে যদি বৰ্গ সংখ্যাটোত 3টা বা 4টা অংক থাকে, যদি 3টা বা 4টা অংক থাকে, তেন্তে তাৰ বৰ্গমূলটোত দুটা অংক থাকিব। হয়নে? কেইটা অংক আছে? দুটা। আৰু আমাৰ এতিয়া 1 নম্বৰ প্ৰশ্নটোত কিমান লিখি আছে? কিমান লিখি আছে? 100। তাৰমানে কেইটা অংক আছে? 3টা অংক। 3টা অংক থাকিলে কি হ'ব? যদি বৰ্গ সংখ্যাটোত 3টা বা 4টা অংক থাকে, তেন্তে তাৰ বৰ্গমূলটোত দুটা অংক থাকিব। হয়, দুটা অংক থাকিব। তাৰমানে আমি ইয়াত লিখিব লাগিব যে নম্বৰ 1 কি? দুটা বুলি লিখা। দুটা, এইটো হ'ল আমাৰ আনচাৰ। তাৰপিছত 2 নম্বৰটোত নম্বৰ 2 নম্বৰটোত কিমান লিখা আছে? 21904। ইয়াত অংক কেইটা আছে? 1 2 3 4 5। 5টা অংক আছে। এতিয়া 5টা অংক থাকিলে কি হ'ব? যদি বৰ্গ সংখ্যাটো 5টা বা 6টা অংক থাকে, তেন্তে তাৰ বৰ্গমূলটোত 3টা অংক থাকিব। হয়নে? ইয়াত কেইটা অংক আছে? 1 2 3 4 5। 5টা অংক থাকিলে তাৰ বৰ্গমূলটো কেইটা সংখ্যা থাকে? 3টা। হয়নে? অৰ্থাৎ ইয়াত কিমান হ'ব? এনচাৰটো কিমান হ'ব? 3টা হ'ব। আনচাৰ ইয়াত বৰ্গমূলটো কিমান হ'ব? 3টা থাকিবগৈ। তাৰপিছত নম্বৰ 3টো নম্বৰ 3 নম্বৰটোত কিমান আছে? 1785062 ইয়াৰ যোনটো আনচাৰ হ'ব এইটো কিমান হ'ব? ইয়াত অংক কেইটা আছে? 1 2 3 4 5 6 7 8। 8টা অংক আছে নহয়। ইয়াৰ বৰ্গমূলটোত কেইটা সংখ্যা থাকিবগৈ? 4টা থাকিবগৈ। 4টা। এইটো হ'ল আমাৰ 1 নম্বৰটো আনচাৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো কি কৈছে? হৰণ পদ্ধতিৰে তলত দিয়া প্ৰতিটো সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা। আগতে আমি কি কৰিছিলোঁ? পূৰণ পদ্ধতিৰে কি কৰিছিলোঁ? বৰ্গমূল উলিয়াইছিলোঁ। এতিয়া আমি হৰণ পদ্ধতিৰে কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰে সেয়া উলিয়াম। নম্বৰ 1ৰ চলিউশ্যনটো কেনেকৈ কৰিম? প্ৰথম সংখ্যাটো কিমান আছে? এইটো লিখি লোৱা 676। এই সংখ্যাটো কি কৰা? আকৌ এবাৰ ইয়াত লিখি লোৱা 676 আৰু এই চিনখিনি ইয়াত দি লোৱা। আৰু ইয়াত কেইটা অংক আছে? 3টা অংক আছে। এই 3টা অংক থাকিলে কি কৰা? এই চাইডৰ পৰা অৰ্থাৎ সোঁ চাইডৰ পৰা দুটাকৈ কি কৰা? জোৰ বনাই লোৱা। এই দুটা মিলি এটা জোৰ হ'ল। আৰু যিহেতু এইটো অকলশৰীয়া আছে, এইটোৰ ওপৰত কি কৰা? 8খন দি লোৱা। এতিয়া কি সংখ্যা পূৰণ কৰিলে আমি 6টো পাম, বাট ইয়াত তলৰ সংখ্যাটো পাম। 1ৰ লগত যদি আমি 1 পূৰণ কৰোঁ, 1 গুণ কিমান? 1 পালোঁ। 2ৰ লগত 2 পূৰণ কৰিলে 2 দুগুণ কিমান পালোঁ? 4 পালোঁ। 3ৰ লগত 3 পূৰণ কৰিলে কিমান পালোঁ? 3 3 গুণ 9। যিহেতু 3ৰ লগত 3 পূৰণ কৰিলে 9টো যিহেতু ডাঙৰ সংখ্যা হৈ যায়, তাৰমানে এইটো নবহিব, এইটো সৰু সংখ্যাটো বহিব। অৰ্থাৎ কিমান পালোঁ? ইয়াত 2 লিখিলে ইয়াতো কি লিখিব লাগিব? 2 লিখিব। 2 দুগুণ কিমান? 4। 6ৰ পৰা 4টো কি কৰা? বিয়োগ কৰা। 6ৰ পৰা 4 গ'লে কিমান? 2। 7টো তললৈ নমাই দিয়া আৰু 6টো কি কৰা? তললৈ নমাই দিয়া। এতিয়া 2 নম্বৰ ষ্টেপত আমি কি কৰিম? 2 নম্বৰ ঘৰটোত কি কৰিম? এই যোনটো সংখ্যা আছে 2টো আছে নহয়, এই 2টোৰ লগত আৰু এটা 2 পূৰণ কৰা। 2ৰ লগত 2 পূৰণ কৰা। 2 দুগুণ কিমান? 4। আৰু ইয়াত কি লিখিম আমি? 4 লিখিলে ইয়াত কি কৰা? এই ঠাইটো খালী ৰাখা। এই 4টোৰ লগত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো পূৰণ কৰিলে কি ওলাব? আমাৰ 276 ওলাব। 4টোৰ লগত যদি আমি 1 লিখোঁ, ইয়াত যদি 1 লিখোঁ, ইয়াতো কি কৰিব লাগিব? 1 এটা পূৰণ কৰিব লাগিব। 41ৰ লগত 1 পূৰণ কৰিলে কিমান? 41 পাম। ইয়াত এতিয়া কি কৰা? 41 ইয়াত এতিয়া 42 লিখা। 2 পূৰণ কৰা। 4টোৰ লগত 2 লিখা। ইয়াতো 2 পূৰণ কৰিবা। তাৰপিছত 4টোৰ লগত 3 পূৰণ কৰি চাব পাৰা। ইয়াত 3 লিখিলে ইয়াতো 3 লিখিবা। 2 দুগুণ 4, 4 দুগুণ 8। যিহেতু আমি এইটো সংখ্যাটো পোৱা নাই এতিয়ালৈকে, গৈ থাকা। 3 3 গুণ 9, 3 4 গুণ কিমান? 12, 129 পালোঁ। ইয়াত কি কৰা? 43 লিখিলোঁ। এতিয়া 44। ইয়াত 4 লিখিলোঁ নহয়। ইয়াতো কি কৰা? 4 লিখা। 4 4 গুণ 16, 16 6 7 আছে 1, 4 4 গুণ 16 আৰু কিমান? 17। ইয়াত 4 লগত এতিয়া এই 4 সংখ্যাটোৰ লগত এই যোনটো 4 সংখ্যাটোৰ লগত ইয়াত এতিয়া কি কৰা? 5 লিখাচোন। 5 লিখিলে ইয়াতো কি কৰা? 5 দি পূৰণ কৰা। 5 5 গুণ 25, 25ৰ 5 হাতত আছে 2, 4 5 গুণ 20 আৰু 2 কিমান? 22, 225 পালোঁ। এতিয়া কি কৰা? এই 4 লগত 6 এটা দি চোৱাচোন। 6 দি 6 পূৰণ কৰা। 6 6 গুণ 36, 36ৰ 6 হাতত আছে 3, 4 4 গুণ 24, 24 আৰু 3 কিমান? 27। অৰ্থাৎ কিমান পালোঁ? 276। এই 276টো পাই গ'লোঁ হয়। অৰ্থাৎ 4টোৰ লগত কি সংখ্যা বহিছে? 6। ইয়াতো 6 লিখা। এতিয়া ইয়াতো কি কৰা? 6 লিখা। আৰু সংখ্যাটো কিমান হ'ব? 276। আৰু এতিয়া কি কৰা? বিয়োগ কৰা। এই 276 হ'ব। 276 গ'লে কিমান হ'ব? 0 হ'ব। অৰ্থাৎ এইখন হ'ল বৰ্গমূলৰ চিন। বৰ্গমূল কিমান আছিলে? এইটো সংখ্যাটো কিমান আছে? 676। এইটো লিখা 676। সংখ্যাটোৰ বৰ্গমূলটো কিমান পালোঁ আমি? 26। এইটো হ'ল আমাৰ আনচাৰ। তাৰপিছত 2 নম্বৰটো নম্বৰ 2ৰ চলিউশ্যন। 2 নম্বৰটো কেনেকৈ কৰিম? কিমান আছে সংখ্যাটো? 841। ইয়াত লিখা যে
841 আকৌ ইয়াত লিখি লোৱা সংখ্যাটো 841 আৰু এই চিনখন ইয়াত দি লোৱা যেহেতু ইয়াত চোৱা কি আছে তিনিটা সংখ্যা আছে প্ৰথম কি কৰা এই দুটা মিলি এটা জোৰ বনাই লোৱা আৰু এই যেহেতু এইটো কি আছে অকলশৰীয়া আছে ইয়াৰ ওপৰত কি কৰা 5খন দি লোৱা এতিয়া চোৱা ইয়াত কিমান আছে 8 আছে হয়নে এতিয়া চোৱা 8 সংখ্যাটো কিমান হ'ব 2 লগত 2 পূৰণ কৰিলে কিমান 2 2 গুণ 4 3 লগত 3 কৰা এতিয়া 3 3 গুণ 2 2 গুণ 4 3 3 গুণ 9 যেহেতু 9 হ'লে বেছি হৈ যায় তাৰমানে কি হ'ব সংখ্যাটো আমাৰ কি হ'ব 2 হ'ব হয়নে অৰ্থাৎ ইয়াত যদি 2 লিখোঁ ইয়াত 2 ইয়াতো কিমান হ'ব 2 2 2 গুণ কিমান হ'ব 4 এতিয়া কি কৰা চোৱা 8ৰ পৰা 4টো বিয়োগ কৰা কিমান হ'ব 4 হ'ব এই 4টো তললৈ নমাই দিয়ে 1টো কি কৰা তললৈ নমাই দিয়া এতিয়া চোৱা 2 নম্বৰ ষ্টেপত কি হ'ব ইয়াত যি সংখ্যাটো থাকে তাৰ লগত 2 এটা পূৰণ কৰিব লাগিব ইয়াত যদি 2 আছে 2 লগত আৰু 2 এটা পূৰণ কৰা 2 লগত 2 পূৰণ কৰিলে 2 গুণ কিমান হ'ব 4 হ'ব তাৰমানে ইয়াৰ সংখ্যাটো কিমান হ'ব 2 নম্বৰ ঘৰটো 4 আৰু ইয়াত যদি 8 থাকে সংখ্যাটো তেতিয়াহ'লে কি কৰিম ইয়াৰ লগত 2 এটা পূৰণ কৰিম 8 গুণ কিমান তেতিয়া 16 হ'লে হয় যিহেতু ইয়াত 2 আছে 2 লগত 2 পূৰণ কৰিলে ইয়াত কিমান হ'ব 4 হয়নে এতিয়া চোৱা এই 4টোৰ লগত এনেকুৱা এটা সংখ্যা ইয়াত বহাব লাগিব যোনটো বহালে কি হ'ব আমাৰ 441 হ'বগৈ আৰু ইয়াত যিমান লিখিম ওপৰতো সিমানে লিখিব লাগিব চ' এতিয়া 4 লগত আমি ইয়াত 6 লৈকে বহাইছিলোঁ হয়নে কিমান পাইছিলোঁ 276 এতিয়া 4 7 বহাই চোৱাচোন 7 7 7 গুণ 49 49 9 8 আছে 4 4 7 গুণ 28 28 আৰু 4 কিমান 32 47 লগত 8 বহাই চোৱাচোন 47 লগত যদি 8 বহাওঁ কিমান হ'ব চোৱা 7 গুণ 56 56 6 7 আছে 5 4 8 গুণ 32 32 আৰু 5 কিমান 37 তাৰপিছত কিমান কৰা 47 চৰি ইয়াত 48 হ'ব দেই 46 47 48 হয়নে ইয়াত 48 লগত 8 গুণ 64 64 4 হ'ব আৰু 6 এটা থাকিব তো 4 গুণ 32 32 6 কিমান 38 38 অৰ্থাৎ 384 হ'ব এতিয়া 48 ইয়াত 49 লিখা 49 লগত ইয়াত 9 এটা পূৰণ কৰা 9 9 গুণ কিমান 9 9 গুণ 81 1 7 আছে 8 4 9 গুণ 36 36 আৰু 4 কিমান 44 অৰ্থাৎ কিমান পালোঁ চোৱা কিমান পূৰণ কৰিছিলোঁ আমি 9 পূৰণ কৰিছিলোঁ হয়নে অৰ্থাৎ 49 লগত কি লিখিব লাগিব ইয়াত 9 লিখিব লাগিব আৰু ইয়াত 9 লিখিলে কি লিখিম ওপৰতো কি লিখিম 9 লিখিম তাৰমানে চোৱা 49ক 9 দি পূৰণ কৰিলে কিমান পালোঁ 441 আৰু আমাৰ কি লাগে 441 লাগে হয়নে 441টো কি কৰা এতিয়া বিয়োগ কৰিলে কি থাকিব চোৱা 441ৰ পৰা 441 গ'লে কিমান থাকিব 0 থাকিব অৰ্থাৎ ইয়াত 9 লিখিলোঁ যিহেতু ইয়াতো কি লিখিব লাগিব 9 লিখিব লাগিব অৰ্থাৎ আমি লিখিব পাৰি যে বৰ্গমূল কিমান 841 বৰ্গমূলটো কিমান পালোঁ আমি 29 আৰু এয়াই হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা নম্বৰ 3ৰ সলিউশ্যন সংখ্যাটো কিমান আছে চোৱা 1156 এই সংখ্যাটো কি কৰে ইয়াত আকৌ এবাৰ লিখি লোৱা 1156 এতিয়া চিনখন ইয়াত দি লোৱা আৰু এই দুটাকে কি কৰা প্ৰথমে জোৰ বনাই লোৱা এই দুটাৰ ওপৰত 5খন দি লোৱা এই দুটাৰ ওপৰত আকৌ কি কৰা এই 5খন দি লোৱা এতিয়া চোৱা ইয়াত সংখ্যাটো কিমান আছে 11 এতিয়া 11 চোৱা কিমান পূৰণ কৰিলে পাম 3 3 গুণ 9 4 4 গুণ কিমান পালোঁ 16 16টো হ'লে যিহেতু বেছি হৈছে তাৰমানে এই সংখ্যাটো নহ'ব 3 3 গুণ হ'ব অৰ্থাৎ 3 3 গুণ কৰিলে কিমান পাম 9 পাম অৰ্থাৎ ইয়াত লিখিব লাগিব 3 ইয়াত 3 লিখিলে ইয়াত কিমান লিখিম 3 3 3 গুণ কিমান পালোঁ 9 ইয়াত 9টো কি কৰা বিয়োগ কৰা চ' 11 পৰা 9 গ'লে কিমান হ'ব 2 এই 5টো তললৈ নমাই দিয়া 6টো তললৈ নমাই দিয়া এতিয়া চোৱা 2 নম্বৰ ষ্টেপত আমি কি কৰিব লাগিব এই 3 ইয়াত যোনটো সংখ্যা আছে তাৰ লগত 2 এটা পূৰণ কৰিব লাগিব 3 লগত যদি 2 এটা পূৰণ কৰি কিমান হ'ব 3 2 গুণ কিমান হ'ব 6 অৰ্থাৎ ইয়াত কিমান লিখিম 6 লিখিম এতিয়া চোৱা 6টোৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো পূৰণ কৰিলে কি ওলাব আমাৰ 256 ওলাব চোৱা 6ৰ লগত যদি আমি কি কৰোঁ 1 এটা পূৰণ কৰোঁ 6 লগত অৰ্থাৎ ইয়াত যদি 1 বহাওঁ ইয়াতো 1 বহাব লাগিব এতিয়া 61ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 61 এতিয়া কিমান হ'ব 62 62ৰ লগত 2 পূৰণ কৰা কিমান হ'ব 2 2 গুণ 4 6 2 গুণ 12 ইয়াত 62 পিছত 63 ইয়াত 3 পূৰণ কৰিব লাগিব ইয়াত 3 লিখিছোঁ যিহেতু ইয়াত 3 পূৰণ কৰিব লাগিব 3 3 গুণ 9 3 6 গুণ 18 ইয়াত কি কৰে 64 লিখে ইয়াত 4 লিখিলে ইয়াতো 4 লিখিব লাগিব 4 4 গুণ 16 16 6 হাতত আছে 1 4 6 গুণ 24 আৰু 1 কিমান 25 কিমান পালোঁ চোৱা 256 যেহেতু আমাৰ 256টো ওলাব লাগে অৰ্থাৎ কিমান পূৰণ কৰিব লাগিব আমি 4 অৰ্থাৎ 6 লগত কি লিখিবা 4 লিখে ইয়াত যদি 4 লিখোঁ ওপৰতে কিমান লিখিব লাগিব 4 লিখিব লাগিব আৰু কিমান পালোঁ আমি 256 ইয়াত কি কৰা 256টো কি কৰা বিয়োগ কৰি দিয়া আৰু 256ৰ পৰা 256 গ'লে কিমান হ'ব 0 অৰ্থাৎ বৰ্গমূল কিমান 1156ৰ যোনটো বৰ্গমূল সেইটো কিমান হ'ব 34 এয়াই হ'ল আমাৰ আনচাৰ তাৰপিছত চোৱা 4 নম্বৰটো চোৱা নম্বৰ 4ৰ সলিউশ্যন 4 নম্বৰ সংখ্যাটো লিখি লোৱা কিমান আছে চোৱা 2025 এতিয়া চোৱা এই সংখ্যাটো কেনেকৈ বৰ্গমূল উলিয়াম এই যোনটো সংখ্যা লিখি আছে এইটো আকৌ এবাৰ লিখিলোঁ ইয়াত 2025
আৰু এই চিনখন আঁকি লোৱা এতিয়া চোৱা এই দুটাক মিলি পেলাই এটা জোৰ বনাই লোৱা আঁচখন দি লোৱা এই দুটা মিলি পেলাই এটা কি হ'ব জোৰ হ'ব এতিয়া চোৱা ইয়াত কিমান পালোঁ 20 পালোঁ হয়নে এতিয়া 20টো চোৱা কিমান পূৰণ কৰি পাম আমি চোৱা 4 পূৰণ 4 4 4 গুণ কিমান হয় 16 আৰু যদি 5 কৰোঁ 5 পূৰণ 5 5 5 গুণ কিমান 25 25লৈ যিহেতু 20তকৈ বেছি হৈছে তাৰমানে এইটো নহ'ব তাৰমানে এইটো হ'ব হয়নে 4 4 গুণ অৰ্থাৎ ইয়াত লিখিম 4 4 লগত ইয়াত ওপৰতে কিমান লিখিব 4 4 4 গুণ কিমান পালোঁ 16 এতিয়া এইটো কি কৰা 16টো বিয়োগ কৰা এইটো চোৱা 20ৰ পৰা 16টো গ'লে কিমান 4 এই দুইটো তললৈ নামিব 5টো কি কৰে তললৈ নমাই দিয়া এতিয়া চোৱা 2 নম্বৰ ষ্টেপত কি হ'ব ইয়াত যোনটো কি আছে সংখ্যা আছে এই সংখ্যাটোৰ লগত 2 এটা পূৰণ কৰিব লাগিব 4 লগত কি পূৰণ কৰিম 8 হ'ব 4 লগত 2 পূৰণ কৰিলে কিমান 4 2 গুণ 8 4 পূৰণ 2 4 2 গুণ কিমান হ'ব 8 সেইকাৰণে ইয়াত কি লিখিলোঁ 8 লিখিলোঁ এই 8ৰ লগত ইয়াত খালী ঠাই ৰাখি দিয়া ইয়াত কিবা এটা সংখ্যা বহিব চোৱা কিমান বহিব ইয়াত 8ৰ লগত যদি 1 এটা বহাওঁ আৰু ইয়াত যদি যিহেতু 1 লিখিলোঁ ইয়াতো 1 দি পূৰণ কৰিব লাগিব 81ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 81 ইয়াত এতিয়া 82 লিখে 82ৰ লগত 2 পূৰণ কৰিবা কিমান হ'ব চোৱা 2 2 গুণ 4 8 2 গুণ 16 তাৰপিছত চোৱা 82ৰ পিছত চোৱা 83 দি পূৰণ কৰা 83ৰ লগত 3 পূৰণ কৰা 3 3 গুণ 9 3 8 গুণ 24 এতিয়া 84 পূৰণ কৰা 84 পূৰণ কৰিলে ইয়াতো 4 পূৰণ কৰিব লাগিব 4 4 গুণ 16 16 হাতত আছে 1 4 8 গুণ 32 আৰু 1 33 ইয়াত 84ৰ পিছত এতিয়া 85 দি পূৰণ কৰা 85ৰ লগত 5 পূৰণ কৰা 5 5 গুণ 25 25ৰ 5 5 5 গুণ 25ৰ 5 হাতত আছে 2 5 8 গুণ 40 আৰু 2 কিমান 42 অৰ্থাৎ কিমান পালোঁ চোৱা 425 যিহেতু আমি কিমান উলিয়াব লাগে 425 উলিয়াব লাগে অৰ্থাৎ 84 লগত কিমান পূৰণ কৰিম আমি 5 পূৰণ কৰিম মানে ইয়াত কি কৰা 5 লিখিলে ইয়াতো কি লিখিব লাগিব 5 এটা লিখিব লাগিব আৰু 85ক 5 পূৰণ কৰিলে কিমান পাম আমি 425 425 এইটো কি কৰা ইয়াত বিয়োগ কৰা আৰু এইটোৰ পৰা এইটো গ'লে কিমান থাকিব 0 থাকিব অৰ্থাৎ বৰ্গমূল কিমান 2025ৰ 2025ৰ যোনটো বৰ্গমূল সেইটো কিমান পালোঁ আমি 45 এয়াই হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 5 নম্বৰটো চোৱা নম্বৰ 5ৰ সলিউশ্যন সংখ্যাটো কিমান আছে চোৱা 2704 এই সংখ্যাটো কি কৰে ইয়াত আকৌ এবাৰ লিখি লোৱা 2704 এই চিনখন ইয়াত দি লোৱা আৰু এই দুটা সংখ্যা মিলি পেলাই জোৰ বনাই দিয়া আঁচখন দি লোৱা এই দুটাৰ ওপৰত আঁচটো দি লোৱা এতিয়া চোৱা ইয়াত কিমান আছে 27টো চোৱা কিমান পূৰণ কৰিলে পাম আমি 5 পূৰণ 5 5 5 গুণ কিমান 25 আৰু 6 পূৰণ 6 6 6 গুণ কিমান 36 36টো হ'লে যিহেতু বেছি হৈ যায় তাৰমানে এইটো নহ'বগৈ এইটো হ'ব 25 হয়নে অৰ্থাৎ ইয়াত যদি 5 লিখোঁ ইয়াত কিমান লিখিম 5 লিখিম 5 5 গুণ কিমান 25 এই 25টো কি কৰা 27ৰ পৰা বিয়োগ কৰা এতিয়া 7ৰ পৰা 5 গ'লে কিমান 2 2ৰ পৰা 2 গ'লে 0 এইটো লিখা দৰকাৰ নাই তলত 0টো তললৈ নমাই দিয়া 4টো কি কৰা তললৈ নমাই দিয়া এতিয়া চোৱা 2 নম্বৰ ষ্টেপত কি কৰিব লাগিব এই যোনটো 5 আছে নহয় 5টোৰ লগত কি কৰা 2 এটা পূৰণ কৰিব লাগিব 5ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 10 কিমান হ'ব 10 আৰু এই 10টোৰ লগত এই ইয়াত কিবা এটা সংখ্যা বহিবগৈ সেইটো আমি গম নাপাওঁ সেইটো উলিয়াই ল'ব লাগিব চোৱা এতিয়া এই 10টোৰ লগত এই 10 যোনটো সংখ্যা আছে এই 10ৰ লগত যদি আমি যদি 1 এটা বহাওঁ ইয়াত খালী ঠাইটোত যদি ইয়াৰ লগত যদি এতিয়া ইয়াত 1 লিখিছোঁ ইয়াত 1 পূৰণ কৰিব লাগিব 101ৰ লগত যদি 101 পূৰণ কৰোঁ কিমান হ'ব 101 হ'ব ইয়াত চোৱা এই 10টোৰ লগত যদি আমি যদি 2 বহাওঁ ইয়াতো কি কৰিব লাগিব 2 পূৰণ কৰিব লাগিব এতিয়া পূৰণ কৰি চোৱাচোন 2 2 গুণ 4 2 0 0 2 1 গুণ 2 অৰ্থাৎ কিমান পালোঁ চোৱা 204 এতিয়া পাই গ'লোঁ 204 অৰ্থাৎ 10ৰ লগত কি পূৰণ কৰিছিলোঁ আমি 2 পূৰণ কৰিছিলোঁ তাৰমানে ইয়াতো কি হ'ব 2 লিখিব লাগিব ইয়াতো কি লিখিব 2 লিখিম আৰু 204 পৰা 204 গ'লে কি থাকিব 0 থাকিব অৰ্থাৎ বৰ্গমূলটো কিমান আছিলে চোৱা 2704 ইয়াৰ বৰ্গমূলটো কিমান পালোঁ আমি 52 এনচাৰটো কিমান হ'ব 52 এইটো হ'ল আমাৰ আনচাৰ তাৰপিছত চোৱা নম্বৰ 6টো চোৱা নম্বৰ 6ৰ সলিউশ্যন 6 নম্বৰটো কি লিখি আছে চোৱা 4489 4489 এই সংখ্যাটো একেবাৰে লিখি লোৱা ইয়াত 4489 আৰু এই চিনখন দি লোৱা এই দুটাকে কি কৰা জোৰ বনাই লোৱা আৰু ওপৰত আঁচটো দি লোৱা এতিয়া চোৱা ইয়াত কিমান আছে 44টো চোৱা কিমান পূৰণ কৰিলে পাম আমি যদি কি কৰোঁ 5 পূৰণ 5 কৰোঁ 5 5 গুণ কিমান পালোঁ 25 এতিয়া 6 দি চোৱাচোন 6 গুণ কিমান 36 এতিয়া 7 দি চোৱাচোন 7 7 গুণ কিমান 49 যিহেতু 49 হ'লে যিহেতু বেছি হৈ যায় তাৰমানে এইটো নহ'বগৈ হয়নে এই যেতিয়া 6টো হ'ব হয়নে অৰ্থাৎ 6 গুণ কিমান 36 ইয়াত কি কৰা 36টো লিখি লোৱা এতিয়া বিয়োগ কৰা এতিয়া চোৱা এই 4 পৰা 6টো নাযায় ইয়াৰ পৰা ধাৰ কৰা কিমান হ'ব 14 পৰা 6 গ'লে কিমান হ'ব 8 হ'ব হয়নে আৰু ইয়াত যিহেতু ধাৰ কৰি গ'লে 3 আছে 3 পৰা 3 গ'লে 0 এইটো লিখা দৰকাৰ নাই এতিয়া 8টো তললৈ নমাই দিয়া 9টো কি কৰা তললৈ নমাই দিয়া এতিয়া চোৱা 2 নম্বৰ ষ্টেপটোত কি হ'ব ইয়াত যোনটো 6 আছে নহয় তাৰ লগত 2 এটা পূৰণ কৰিবা 6 গুণ কিমান হ'ব ইয়াত 12 হ'ব এই 12 সংখ্যাটোৰ লগত কিবা এটা ইয়াত সংখ্যা বহিব হয়নে এতিয়া চোৱা ইয়াত কি বহিব আমি গম নাপাওঁ ইয়াত কি ক'লা 12 লিখা 12 লগত যদি আমি 1 এটা বহাওঁ ইয়াত কি কৰিব লাগিব ইয়াতো 1 এটা পূৰণ কৰিব লাগিব 121 লগত 1 পূৰণ কৰিলে কিমান হ'ব 121 হ'ব ইয়াত 121 এতিয়া এই 12টোৰ লগত এতিয়া 2 বহাই দিয়াচোন 2 দি পূৰণ কৰা এতিয়া
ইয়াত যদি 2 লিখোঁ ইয়াতো 2 দি পূৰণ কৰিব লাগিব 2 দুগুণ 4 2 দুগুণ 4 2 1 গুণ 2 ইয়াত 122 লিখিলোঁ নহয় এতিয়া এই 12 সংখ্যাটো লিখিলোঁ ইয়াত 3 দি পূৰণ কৰি চোৱাচোন 3 বহাই পেলাই পূৰণ কৰি চোৱা 3 3 গুণ 9 3 দুগুণ 6 3 1 3 তাৰপিছত এতিয়া চোৱা এই 12 সংখ্যাটো 4 বহাই চোৱাচোন 4 দি পূৰণ কৰা 4 4 গুণ 16 6 7 আছে 1 4 দুগুণ 8 আৰু 1 9 4 1 4 আকৌ এবাৰ পূৰণ কৰা এই 12টোৰ লগত এতিয়া 5 দি পূৰণ কৰাচোন 5 সংখ্যা যদি পূৰণ কৰা 5 5 25 25 5 হাতত আছে 2 5 দুগুণ 10 10 আৰু 2 কিমান 10 2 12 2 হাতত আছে 1 5 প্লাছ আৰু 1 কিমান 6 এই 12টোৰ লগত এতিয়া 6 দি পূৰণ কৰি চোৱাচোন 6 6 6 গুণ 36 36ৰ 6 36ৰ 6 হাতত আছে 3 6 দুগুণ 12 12 আৰু 3 15 5 হাতত আছে 1 6 1 6 আৰু 1 কিমান 7 এই 12টোৰ লগত এতিয়া 7 পূৰণ কৰি চোৱাচোন ইয়াত 7 লিখিলে ইয়াতো 7 লিখিব লাগিব 7 7 গুণ 49 49ৰ 9 49ৰ 9 হাতত আছে কিমান 4 7 গুণ 14 14 আৰু 4 কিমান 18 18 8 হাতত আছে 1 7 7 আৰু 1 কিমান 8 অৰ্থাৎ কিমান পালোঁ 8 8 9 পালোঁ হয়নে অৰ্থাৎ ইয়াত লিখিব পাৰি যে 8 8 9 এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমানটা 0 থাকিব আৰু চোৱা এই 12টোৰ লগত কিমান বহাইছিলোঁ আমি 7 বহাইছিলোঁ হয়নে অৰ্থাৎ ইয়াত যদি 7 বহাওঁ ইয়াতে ওপৰত কিমান বহাব লাগিব 7 বহাব লাগিব অৰ্থাৎ বৰ্গমূল কিমান আছে চোৱা 4489ৰ বৰ্গমূল কিমান পালোঁ 4489ৰ বৰ্গমূলটো কিমান পালোঁ আমি 67 এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত 7 নম্বৰটো চোৱা নম্বৰ 7ৰ সলিউশ্যন সংখ্যাটো কিমান আছে চোৱা 8100 8100 এই সংখ্যাটো আকৌ এবাৰ লিখি লোৱা ইয়াত 8100 আৰু এই চিনখন ইয়াত দি লোৱা আৰু এই দুটাকে কি কৰা জোৰ বনাই লোৱা এতিয়া চোৱা ইয়াত কিমান আছে 81 সংখ্যাটো আমি কিমান পূৰণ কৰিলে পাম 9 পূৰণ 9 হয়নে অৰ্থাৎ 9 লগত 9 পূৰণ কৰিলে কিমান পাম 9 9 গুণ কিমান পাম 81 অৰ্থাৎ ইয়াতো 9 লিখা ইয়াতো কি লিখা 9 লিখা 9 9 গুণ কিমান পালোঁ আমি 81 81ৰ পৰা 81টো কি কৰা বিয়োগ কৰা 81ৰ পৰা 81 গ'লে কিমান 0 থাকিব হয়নে আৰু এই 0টো আৰু এই 0টো দুটা কি কৰা তললৈ নমাই দিয়া তাৰপিছত 2 নম্বৰ ষ্টেপত কি কৰিব লাগে এই 9 যোনটো সংখ্যা আছে এইটোৰ লগত 2 এটা পূৰণ কৰিব লাগিব 9 লগত 2 পূৰণ কৰিলে কিমান হ'ব 9 দুগুণ কিমান হ'ব 18 হ'ব 18 হয় আৰু ইয়াত কি কৰা এই খালী ঠাইটো ৰাখি থোৱা ইয়াত কিবা এটা সংখ্যা বহিব চোৱা 18টোৰ লগত যদি আমি কি কৰোঁ এটা যদি ইয়াত যদি 0 বহাওঁ ইয়াত 0 বহালে ইয়াতে কি বহাব লাগিব 0 বহাব লাগিব আৰু এই 0ৰ লগত 81টো পূৰণ কৰিলে কিমান হ'ব 0 অৰ্থাৎ 0ৰ লগত যি সংখ্যা পূৰণ কৰা যায় আমি কি পাম 0ই পাম এনচাৰটো অৰ্থাৎ কিমান বহালোঁ 0 বহাই কিমান পালোঁ আমি যিহেতু কি পাব লাগিব 0 পাব লাগিব ইয়াত 0 পালোঁ হয়নে অৰ্থাৎ এই 18ৰ লগত ইয়াত কি বহিব 0 বহিব আৰু ইয়াতে কি বহিব 0 বহিব অৰ্থাৎ ইয়াতে কি লিখি দিয়া এতিয়া 0 লিখি দিয়া 0 পৰা 0 গ'লে কি হ'ব 0 হ'ব অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে কি সংখ্যাটো কিমান আছে 8100ৰ যোনটো বৰ্গমূল সেইটো কিমান 90 এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 8 নম্বৰটো চোৱা নম্বৰ 8ৰ সলিউশ্যন নম্বৰ 8ৰ সলিউশ্যন সংখ্যাটো কিমান আছে চোৱা 14641 এই সংখ্যাটো আকৌ এবাৰ ইয়াত লিখি লোৱা 14641 আৰু এই ইয়াত চিনখন এনেকৈ দি লোৱা এতিয়া কি কৰা এই দুটাৰ ওপৰত কি কৰা আঁচটো দি লোৱা জোৰ বনাই লোৱা চোৱা যিহেতু কি আছে 1টো অকলশৰীয়াকৈ আছে হয়নে চোৱা 1ৰ লগত যদি আমি 1 পূৰণ কৰোঁ 1 1 গুণ কিমান পালোঁ 1 পালোঁ অৰ্থাৎ ইয়াত কি লিখিব লাগিব অৰ্থাৎ ইয়াত লিখিব 1 1ৰ লগত 1 পূৰণ কৰি কিমান 1 পাম এতিয়া 1ৰ পৰা 1টো কি কৰা বিয়োগ কৰা চ' 1ৰ পৰা 1 গ'লে 0 0টো লিখা দৰকাৰ নাই এতিয়া কি কৰা এই 4 আৰু 6টো কি কৰা তললৈ নমাই দিয়া এতিয়া চোৱা 2 নম্বৰ ষ্টেপত কি কৰিব লাগে আমি এই যোনটো 1 আছে এই 1টোৰ লগত 2 এটা পূৰণ কৰিব লাগিব 1ৰ লগত 2 পূৰণ কৰিলে 1ৰ লগত 2 পূৰণ কৰা 1 2 গুণ কিমান পালোঁ 2 পালোঁ হয়নে অৰ্থাৎ ইয়াত কি কৰা 2টো লিখা 2 লগত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো বহালে কি হ'ব এই 46তকৈ কি হ'ব সংখ্যাটো কম হ'বগৈ চোৱা 2 লগত যদি আমি কি কৰোঁ ইয়াত 2 লগত যদি 1 লিখোঁ ইয়াত 1 লিখিলে ইয়াতো 1 লিখিব লাগিব 21ৰ লগত 1 পূৰণ কৰিলে 21 হ'ব তাৰপিছত 22 লিখা 22ৰ লগত 2 পূৰণ কৰা 2 দুগুণ 4 2 দুগুণ 4 44 ইয়াত 22 লিখি এতিয়া 23 লিখা 23ৰ লগত ইয়াত 3 লিখিলে ইয়াতো 3 লিখিব লাগিব 3 3 গুণ 9 3 দুগুণ 6 যিহেতু 69 হ'লে যিহেতু সংখ্যাটো বেছি হৈ যায় তাৰমানে এইটো নহ'ব কি হ'ব 44 অৰ্থাৎ এই 2টোৰ লগত কি কৰিব লাগিব আমি কি লিখিব লাগিব 2 লিখিব লাগিব হয়নে তো ইয়াত যদি 2 লিখোঁ ইয়াতো কি লিখিব লাগিব 2 লিখিব লাগিব চ' আৰু কিমান হ'ব সংখ্যাটো কিমান 44 পালোঁ হয়নে অৰ্থাৎ ইয়াত কি কৰা 44 লিখা এইটো বিয়োগ কৰা 6ৰ পৰা 4 গ'লে কিমান পালোঁ 6ৰ পৰা 4 গ'লে 2 পালোঁ এতিয়া ওপৰত থকা 4 আৰু 1টো কি কৰা তললৈ নমাই দিয়ে এতিয়া চোৱা 3 নম্বৰ ষ্টেপত কি কৰিব লাগিব এতিয়া চোৱা এই ইয়াত কি আছে 12 পালোঁ নহয় এই 12টোৰ লগত এতিয়া কি কৰা 2 এটা পূৰণ কৰা এই 12টোৰ লগত কি কৰা 2 এটা পূৰণ কৰা 12 দুগুণ কিমান হ'ব 24 অৰ্থাৎ ইয়াত লিখা যে 24 এই 24 যোনটো সংখ্যা পালোঁ এইটোৰ লগত কি কৰা ইয়াত এটা এনেকুৱা সংখ্যা বহাব লাগিব যোনটো পূৰণ কৰিলে আমি কি পাম এইটো 241টো পাম এতিয়া ইয়াত লিখা 24 এইটোত যদি আমি ইয়াত যদি 1 বহাওঁ ইয়াতো 1 লিখিব লাগিব 1 লগত 1 পূৰণ কৰিলে 1 4 1 গুণ 4 2 1 গুণ
2 অৰ্থাৎ কিমান পালোঁ 241 অৰ্থাৎ কিমান বহাইছিলোঁ আমি এক বহাইছিলোঁ অৰ্থাৎ ইয়াতো 1 বহিব ইয়াতো কি হ'বগৈ 1 বহিবগৈ অৰ্থাৎ ইয়াত লিখা যে 14641ৰ যোনটো বৰ্গমূল পালোঁ সেইটো কিমান পালোঁ আমি 121 এয়াই হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত 9 নম্বৰটো চোৱা নাম্বাৰ 9ৰ সলিউশ্যন সংখ্যাটো কিমান আছে চোৱা 15129 15129 এই সংখ্যাটো একেবাৰে লিখি লোৱা 15129 আৰু এই চিনখন ইয়াত দি লোৱা এই দুটাকে জোৰ বনাই লোৱা একটো অকলে আছে এইটোৰ পৰা 5খন দি লোৱা এতিয়া চোৱা যিহেতু ইয়াত 1 আছে 1ৰ লগত 1 পূৰণ কৰিলে 1 হ'বনে 1ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'বগৈ 1 গুণ কিমান 1 এতিয়া 1ৰ পৰা 1 যদি বিয়োগ কৰি কিমান 0 0টো ইয়াত লিখা দৰকাৰ নাই এই 5 আৰু 1টো কি কৰা তললৈ নমাই দিয়া কিমান পালোঁ চোৱা 51 এই 2 নম্বৰ ষ্টেপত কি কৰিব লাগে এই 1টোৰ লগত অৰ্থাৎ এই যোনটো 1 আছে 1টোৰ লগত 2 এটা পূৰণ কৰিব লাগিব 1ৰ লগত 2 পূৰণ কৰা 2 গুণ কিমান হ'ব 2 অৰ্থাৎ ইয়াত কিমান হ'ব 2 হ'ব হয়নে এতিয়া চোৱা 2ৰ লগত ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো পূৰণ কৰিলে কি হ'ব 51ৰ সমান হ'ব বা ইয়াতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব অৰ্থাৎ চোৱা 2ৰ লগত যদি আমি কি কৰোঁ 1 লিখোঁ ইয়াতো যদি 1 পূৰণ কৰোঁ কিমান হয় 21 গুণ 21 হ'ল ইয়াত যদি 22 পূৰণ কৰা অৰ্থাৎ 2 পূৰণ কৰা 2টোৰ লগত 2 লিখি পেলাই যদি পূৰণ কৰা কিমান হ'ব 2 দুগুণ 4 2 দুগুণ 4 ইয়াত কি কৰা 3 দি পূৰণ কৰি চোৱা 3 লিখিলে ইয়াত 3 লিখিব লাগিব 3 3 গুণ 9 3 দুগুণ 6 হয়নে যেতিয়া কি হৈছে চোৱা 69 হ'লে যিহেতু বেছি হৈছে তাৰমানে কি হ'ব 2 লিখিব লাগিব হয়নে অৰ্থাৎ ইয়াতো 2 লিখা ইয়াতো কি ক'লা 2 লিখা এতিয়া কিমান পালোঁ 2 দি পূৰণ কৰি কিমান পালোঁ 44 অৰ্থাৎ কি কৰা ইয়াত 44 লিখা আৰু এইটো বিয়োগ কৰা 1ৰ পৰা 4টো নাযায় ইয়াৰ পৰা ধাৰ কৰি কিমান 11 11ৰ পৰা 4 গ'লে কিমান 7 এতিয়া কি কৰে এই 2টো তললৈ নমাই দিয়া 9টো তললৈ নমাই দিয়া এতিয়া চোৱা 3 নম্বৰ ষ্টেপত কি কৰিব লাগিব ইয়াত চোৱা যে এই 12টো আছে নহয় এই 12টোৰ লগত কি কৰা 2 এটা পূৰণ কৰা 12ৰ লগত আকৌ 2 এটা পূৰণ কৰা 12ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 24 অৰ্থাৎ ইয়াত লিখা আছে 24 এই 24ৰ লগত এনেকুৱা এটা ইয়াত সংখ্যা বহাব লাগিব যোনটো পূৰণ কৰিলে কি হ'ব 729 হ'ব কৈছোঁ এই 24ৰ লগত যদি আমি কি কৰোঁ ইয়াত এটা বহাওঁ ইয়াতো 1 দি পূৰণ কৰিব লাগিব 241ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 241 তাৰপিছত 24ৰ লগত ইয়াত যদি আমি 2 লিখোঁ ইয়াতো 2 দি পূৰণ কৰিব লাগিব 2 দুগুণ 4 4 দুগুণ 8 2 দুগুণ 4 ইয়াত কি কৰা 24ৰ লগত আমি 3 লিখিলে 3 দি পূৰণ কৰা 3 3 গুণ 9 3 4 গুণ 12 12 2 হাতত আছে 1 3 দুগুণ 6 আৰু একে কিমান 7 অৰ্থাৎ কিমান পালোঁ চোৱা 729 অৰ্থাৎ ইয়াত কিমান লিখিব লাগিব আমি 3 লিখিব লাগিব হয়নে অৰ্থাৎ ইয়াত 3 লিখা আৰু ওপৰতে কি কৰা ইয়াত 3 এটা লিখি দিয়া আৰু কিমান পালোঁ আমি চোৱা 729 এইটো কি কৰা বিয়োগ কৰা আৰু এইটো কি হ'ব 0 হ'ব অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে 15129ৰ যোনটো আমি বৰ্গমূল পালোঁ সেইটো কিমান পালোঁ 123 এয়াই হ'ল আমাৰ আনচাৰ 9 নম্বৰটোৰ ইয়াৰ পিছত 10 নম্বৰটো চোৱা নাম্বাৰ 10ৰ সলিউশ্যন সংখ্যাটো কিমান আছে চোৱা 21904 এই সংখ্যাটো আকৌ এবাৰ লিখি লোৱা 21904 এই চিনখন ইয়াত দি লোৱা আৰু দুটাকে কি কৰা জোৰ বনাই লোৱা 2টো যিহেতু অকলে আছে চোৱা এতিয়া 1ৰ লগত 1 পূৰণ কৰা 1 গুণ কিমান হ'ব 1 2 পূৰণ 2 2 গুণ কিমান 4 4টো হ'লে যিহেতু বেছি হৈছে তাৰমানে কি হ'ব 1 হ'ব হয়নে অৰ্থাৎ 1ৰ লগত ইয়াত 1 লিখা 1 গুণ কিমান পালোঁ 1 পালোঁ এতিয়া এইটো বিয়োগ কৰা 2ৰ পৰা 1 গ'লে কিমান 1 পাম এইটো 1 আৰু 9টো কি কৰা তললৈ নমাই দিয়া এতিয়া চোৱা কিমান পালোঁ 119 পালোঁ এতিয়া 1ৰ লগত কি কৰা এতিয়া 2 পূৰণ কৰা 1ৰ লগত যদি আমি কি কৰোঁ 1ৰ লগত 2 পূৰণ কৰিলে 1ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব চোৱা 2 গুণ কিমান 2 অৰ্থাৎ ইয়াত কিমান হ'ব 2 হ'বগৈ এতিয়া 2ৰ লগত কি কৰা ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো কি হ'ব 119তকৈ সৰু বা ইয়াৰ সমান হ'বগৈ 2ৰ লগত যদি আমি কি কৰোঁ চোৱা 2ৰ লগত যদি আমি কি কৰোঁ ধৰি লওক 7 লিখিলোঁ 7 লিখিলে ইয়াতো 7 পূৰণ কৰিব লাগিব 7 7 গুণ 49 49ৰ 9 হাতত আছে 7 7 দুগুণ 14 আৰু 7 কিমান হ'ব 14 আৰু 7 কিমান 219 হৈ যাব 219 হ'লে যিহেতু বেছি হৈ যায় তাৰমানে কি কৰা কমাই লিখা যদি আমি 2ৰ লগত যদি আমি ধৰিলোঁ 5 লিখিলোঁ ইয়াতো 5 পূৰণ কৰা 5 5 গুণ 25 25ৰ 5 হাতত আছে 2 5 দুগুণ 10 আৰু 2 কিমান 12 অৰ্থাৎ কিমান 125 হ'লে বেছি হৈ যায় তাৰমানে কি কৰা 25ৰ লগত 4 দি পূৰণ কৰি চোৱাচোন 25 নহয় 24 হ'ব ইয়াত 4 হ'লে ইয়াতো 4 হ'ব লাগিব 1 হ'ব লাগিব 24ৰ লগত 4 পূৰণ কৰা 4 4 গুণ 16 16 6 হাতত আছে 1 4 গুণ 8 আৰু 1 কিমান 9 অৰ্থাৎ কিমান পালোঁ আমি 24ৰ লগত যদি আমি কি কৰোঁ 4 লিখোঁ ইয়াতো 4 লিখিব লাগিব আৰু কিমান পাওঁ আমি 96 ইয়াত লিখা আছে 96 আৰু এইটো বিয়োগ কৰা 9ৰ পৰা 6 গ'লে কিমান 3 আৰু 11ৰ পৰা 9 গ'লে কিমান 2 আৰু কি কৰে ইয়াত 0 আৰু 4টো কি কৰে তললৈ নমাই দিয়ে এতিয়া চোৱা ইয়াত কিমান আছে চোৱা 23 হয়নে এতিয়া ইয়াত কিমান আছে চোৱা 14ৰ লগত 2 এটা পূৰণ কৰা 14 দুগুণ কিমান হ'ব 28 হ'ব 3 নম্বৰ ঘৰটো কিমান 28ৰ লগত কি কৰে ইয়াত এটা এনেকুৱা সংখ্যা বহাব লাগিব যোনটো কি হ'ব এই আমাৰ যোনটো কি আছে 23 আছে অৰ্থাৎ 230 আছে এইকেইটাৰ পৰা কি হয় সৰু হ'বগৈ
এতিয়া চোৱা কিমান হ'ব এইটো 28 আছে নহয় 28ৰ লগত কি কৰা 28 লিখা 28ৰ লগত চোৱা যেহেতু পিছপিনে 4 হ'ব লাগিব চ' এইটো 8ৰ লগত কি সংখ্যা বহালে ইয়াত আমাৰ কি হ'বগৈ পিছপিনে 4 ওলাবগৈ চ' 28ৰ লগত যদি আমি যদি 1 লিখোঁ কি হ'ব 1ৰ লগত 1 পূৰণ কৰিলে 1 ওলাব হয়নে অৰ্থাৎ ইয়াৰ লগত যদি আমি যদি 8 লিখোঁ চোৱা 8 ইয়াৰ লগত ইয়াত 8 লিখিলে ইয়াতো 8 দি পূৰণ কৰা 8 গুণ কিমান 64 64ৰ 4 হাতত আছে 6 তাৰপিছত 8 গুণ 64 64 আৰু 6 কিমান হ'ল 70 70 কিমান হ'ব 0 হাতত থাকিব 7 8 দুগুণ 16 16 আৰু 7 কিমান হ'বগৈ 16 আৰু 7 কিমান 23 হ'বগৈ 23 অৰ্থাৎ কিমান পালে চোৱা 2304 পাই গ'ল অৰ্থাৎ 28ৰ লগত কি হ'ব ইয়াত 8 লিখিব লাগিব ইয়াতো কি লিখিব 8 লিখিব লাগিব আৰু সংখ্যাটো কিমান পালোঁ আমি 2304 এইটো বিয়োগ কৰা এইটোৰ পৰা এইটো গ'লে কিমান 0 থাকিব অৰ্থাৎ 21904ৰ বৰ্গমূলটো কিমান 148 আৰু এয়া হ'ল আমাৰ 10 নম্বৰটো আনচাৰ ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল উলিওৱা এই যে অলপ আগত আমি কৈছিলোঁ হৰণ পদ্ধতিৰ নিচিনা একে অৰ্থাৎ অকল ইয়াত কি কৈছে দশমিকটো বহাই দিছে চোৱা কেনেকৈ কৰিম নাম্বাৰ 3ৰ 1ৰ সলিউশ্যন চোৱা সংখ্যাটো কিমান আছে চোৱা 51 হয়নে 51.84 এই সংখ্যাটো কি কৰা আকৌ এবাৰ ইয়াত লিখি লোৱা 51.84 মাজত দশমিক আছে এতিয়া কি কৰা চোৱা এই চিনখন ইয়াত দি লোৱা আৰু এই দুটাকে কি কৰা জোৰ বনাই লোৱা 51ৰ এটা জোৰ হ'ল আৰু 84ৰ এটা কি হ'ল জোৰ হ'ল এতিয়া চোৱা এই 51 সংখ্যাটো কি পূৰণ কৰিলে আমি পাম বা ইয়াতকৈ সৰু হ'ব লাগিব বা এই 51ৰ সমান হ'ব লাগিব চোৱা 6 লগত যদি 6 পূৰণ কৰোঁ 6 6 গুণ কিমান 36 হ'ব আৰু যদি 7 লগত 7 পূৰণ কৰা 7 7 গুণ কিমান 49 হ'ব আৰু 8ৰ লগত যদি 8 পূৰণ কৰা 8 8 গুণ কিমান হ'ল 64 8 গুণ 64 মানে 64 হ'লে যিহেতু 54তকৈ বেছি হৈছে তাৰমানে এইটো নহ'বগৈ তাৰমানে কিমান 49 অৰ্থাৎ কি হ'বগৈ ইয়াত 7 লিখিলে ইয়াতে কি লিখিম 7 7 8 গুণ কিমান হ'ব 49 এতিয়া কি কৰা ইয়াত বিয়োগ কৰা 49টো বিয়োগ কৰা এই 1ৰ পৰা 9টো নাযায় দাগ গ'লে কিমান হ'ব 11 11ৰ পৰা 9 গ'লে কিমান হ'ব 2 ইয়াত থাকিব 4ৰ পৰা 4 গ'লে 0 এইটো লিখাৰ দৰকাৰ নাই এতিয়া কি কৰা 8ৰ 8টো তললৈ নমাই দিয়া 4ৰ 4টো তললৈ নমাই দিয়া আৰু এই যোনটো দশমিক আছে এই দশমিকটো কি কৰা ওপৰলৈ উঠাই দিয়া এতিয়া চোৱা 2 নম্বৰ পদ্ধতিত কি কৰিম এই যোনটো 7 আছে 7ৰ লগত 2 এটা পূৰণ কৰা 7ৰ লগত 2 পূৰণ কৰা কিমান হ'ব 7 দুগুণ কিমান হ'ব 14 অৰ্থাৎ ইয়াত কিমান লিখিম আমি 14 লিখিম এই 14টোৰ লগত কি কৰা এই পিছত অলপ এই জেগাটো খালী ৰাখি দিয়া এই খালী ঠাইটোত কিবা এটা সংখ্যা বহিব চোৱা কিমান বহিব চোৱা এই 14টোৰ লগত যদি আমি 1 এটা বহাওঁ ইয়াত যদি 1 এটা বহাওঁ কি কৰিব লাগিব এই 1টো দি আকৌ পূৰণ কৰিব লাগিব চোৱা 141ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 141 হ'ব এতিয়া চোৱা এই 14 সংখ্যাটো বহালোঁ ইয়াৰ লগত যদি ইয়াত যদি 2 বহাওঁ খালী ঠাইটো যদি 2 বহাওঁ ইয়াত কি কৰিব লাগিব 2 বহাব লাগিব এতিয়া পূৰণ কৰা 2 দুগুণ কিমান 4 4 দুগুণ কিমান 8 2 1 গুণ কিমান 2 অৰ্থাৎ কিমান পাব লাগিছিল 284 আমি কিমান পালোঁ 284 অৰ্থাৎ কিমান পূৰণ কৰিলে 2 পূৰণ কৰিলে অৰ্থাৎ ইয়াত কি কৰা খালী ঠাইটো 2 লিখা আৰু ওপৰত কিমান লিখা 2 লিখা আৰু ইয়াত কিমান হ'ব 284টো কি কৰা বিয়োগ কৰা আৰু 284ৰ পৰা 284 গ'লে কিমান 0 অৰ্থাৎ 51.84ৰ বৰ্গমূলটো কিমান হ'ব আমাৰ 7.2 7.2 এইটোৱে হ'ল আমাৰ আনচাৰ তাৰপিছত চোৱা 2 নম্বৰটো চোৱা নাম্বাৰ 2ৰ সলিউশ্যন সংখ্যাটো কিমান আছে চোৱা 79.21 79.21 এই সংখ্যাটো একেবাৰে লিখি লোৱা 79.21 চিনখন দি লোৱা দুটা দুটাকৈ কি কৰা জোৰ বনাই লোৱা এতিয়া চোৱা 79টো চোৱাচোন কিমান কিমান সংখ্যা পূৰণ কৰিলে পাম 79 যদি 7 7 গুণ কৰোঁ 49 পাম 8 8 গুণ কৰিলে 64 9 9 গুণ কৰিলে কিমান হ'ব 9 9 গুণ 81 হ'লে যিহেতু বেছি হৈ যায় তাৰমানে কিমান 8 হ'বগৈ 8 লগত 8 8 গুণ কিমান 64 এতিয়া কি কৰা এইটো বিয়োগ কৰা 9ৰ পৰা 4 গ'লে কিমান 5 থাকিব 7ৰ পৰা 6 গ'লে 1 থাকিব আৰু এই 2 তললৈ নমাই দিয়া 1টো তললৈ নমাই দিয়া এই দশমিকটো ওপৰত উঠাই দিয়া এতিয়া চোৱা 2 নম্বৰ প্ৰচেছত কি কৰিম এই যোনটো 8 পালোঁ নহয় এই 8টোৰ লগত কি কৰা 2 এটা পূৰণ কৰা 8ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 16 কিমান পালোগৈ 16 পালোঁ হয়নে এই 16ৰ লগত কি কৰা ইয়াত এটা খালী ঠাই ৰাখা এই খালী ঠাইটোত কি কৰিব যিকোনো এটা সংখ্যা বহিব চোৱা কিমান জেগাটো খালী ৰাখিলোঁ এতিয়া চোৱা 16ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি এইটো 1521টো পাম চোৱা 16ৰ লগত যদি ধৰিলোঁ আমি ইয়াত ধৰিলোঁ আমি 8 বহালোঁ মই হিচাপ কৰি এটা বহাইছোঁ তোমালোকে এক এক কৰি আহিব পাৰা 1 এইটো 8 বহালে ইয়াতো 8 দি পূৰণ কৰিব লাগিব 8 8 গুণ কিমান 64 64 কিমান 4 হাতত থাকিব 6 6 8 গুণ 48 48 আৰু 6 কিমান হ'ব 54 54ৰ কিমান হ'ব 4 হাতত থাকিব 5 8 একে 8 8 আৰু 5 কিমান হ'ব 13 অৰ্থাৎ কিমান পালোঁ চোৱা 1344 এতিয়া 9 বা 16ৰ লগত যদি আমি ইয়াত যদি 9 বহাওঁ ইয়াত 9 বহালে ইয়াত 9 দি পূৰণ কৰি চোৱাচোন 9 9 গুণ কিমান 81 1 হাতত থাকিব 8 তাৰপিছত 6 9 গুণ কিমান হ'ব
6 9 সোন সোনৰ লগত যদি আমি যদি কি কৰোঁ 8টো যদি কি কৰোঁ যোগ কৰোঁ সোনৰ লগত 8 যোগ কৰিলে কিমান 62 62 লগত 2 বহিব হাতত থাকিব 6 9 1 গুণ 9 9 আৰু 6 কিমান 15 অৰ্থাৎ কিমান পালোঁ 1521 পাই গ'লোঁ অৰ্থাৎ কিমান বহাইছোঁ 9 বহাইছোঁ হয়নে অৰ্থাৎ ইয়াত 9 লিখা আৰু ইয়াত কি কৰা 9 লিখা আৰু কিমান হ'ব সংখ্যাটো 1521 এইটো কি কৰা বিয়োগ কৰা আৰু এইটোৰ পৰা এইটো গ'লে কি হ'ব 0 অৰ্থাৎ 79.21 বৰ্গমূলটো কিমান পালোঁ আমি 8.9 আৰু এইটোৱে হ'ল আমাৰ 2 নম্বৰটো আনচাৰ তাৰপিছত নম্বৰ 3টো চোৱা 3 নম্বৰৰ সলিউশ্যন নম্বৰ 3ৰ সলিউশ্যন প্ৰথমে সংখ্যাটো কিমান আছে বহাই লোৱা কিমান আছে 98.01 এইটো একেবাৰে লিখি লোৱা 98.01 আৰু ইয়াত কি কৰা এই চিনখন দি লোৱা আৰু দুটা কি কৰা জোৰ বনাই লোৱা এতিয়া চোৱা 98 আছে 98 হ'লে কিমান চোৱা 9 লগত 9 পূৰণ কৰা 9 লগত 9 পূৰণ কৰিলে কিমান হ'ব 81 হ'ব আৰু 10ৰ লগত 10 পূৰণ কৰা এতিয়া 10 10 গুণ কিমান 100 হ'লে যিহেতু সংখ্যাটো বেছি হৈ যায় তাৰমানে কি হ'ব 9 দি হ'ব হয়নে অৰ্থাৎ ইয়াত 9 9 9 9 গুণ কিমান পালোঁ 81 এতিয়া এইটো কি কৰা বিয়োগ কৰা 8ৰ পৰা 1 গ'লে কিমান হ'ব 7 9ৰ পৰা 8 গ'লে কিমান হ'ব 1 0 0 1ৰ 1 আৰু ইয়াত দশমিকটো আছে নহয় এইটো কি কৰা ওপৰলৈ উঠাই দিয়া এতিয়া চোৱা এই 9ৰ লগত 2 এটা পূৰণ কৰা 9ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 18 হ'ব 9 লগত কিমান 18 এতিয়া 18 লগত চোৱা ইয়াত এটা সংখ্যা বহিব হয়নে এই সংখ্যাটো কিমান হ'ব চোৱা যিহেতু কিমান আছে 1701 আছে হয়নে অৰ্থাৎ 18 লগত যদি আমি ইয়াত যদি 9 বহাওঁ আৰু যদি 9টো যদি কি কৰোঁ পূৰণ কৰোঁ কিমান হ'ব চোৱা 9 9 গুণ কিমান 81 81 1 হ'ব হাতত থাকিব 8 8 9 গুণ 72 72 আৰু 8 কিমান হ'ব 72 আৰু 8 80 80 শূন্য হ'ব হাতত থাকিব 8 9 কে 9 9 আৰু 8 কিমান 70 অৰ্থাৎ কিমান পালোঁ চোৱা 17কে 1 অৰ্থাৎ কিমান পূৰণ কৰিলে আমি 9 পূৰণ কৰিলোঁ হয়নে অৰ্থাৎ 18 লগত কি ইয়াত 9 বহাব লাগিব আৰু ইয়াতো 9 বহাব লাগিব আৰু সংখ্যাটো আমি কিমান পালোঁ 1701 আৰু এইটো কি কৰা বিয়োগ কৰা এইটোৰ পৰা এইটো গ'লে কি থাকিব 0 অৰ্থাৎ বৰ্গমূল 98.01 বৰ্গমূলটো কিমান পালোঁ আমি 9.9 9.9 তাৰপিছত 4 নম্বৰটো চোৱা নম্বৰ 4ৰ সলিউশ্যন নম্বৰ 4ৰ সলিউশ্যনটো কিমান আছে চোৱা 1.44 এই সংখ্যাটো একেবাৰে লিখিলোঁ ইয়াত 1.44 আৰু ইয়াত কি কৰা এই চিনখন দি লোৱা এই দুটাকে কি কৰা জোৰ বনাই লোৱা আৰু ইয়াত যিহেতু ছিংগল আছে জোৰ নহ'ব এতিয়া চোৱা ইয়াত 1 আছে এতিয়া চোৱা 1ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 1 1 গুণ কিমান 1 হয়নে 1 এইটো কি কৰা বিয়োগ কৰা 1ৰ পৰা 1 গ'লে শূন্যটো লিখা দৰকাৰ নাই ইয়াত কিমান হ'ব 44 আৰু এই দশমিকটো কি কৰা ওপৰলৈ উঠাই দিয়ে এতিয়া চোৱা এই 1টোৰ লগত 2 এটা পূৰণ কৰা 1ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব এতিয়া 2 হ'ব হয়নে অৰ্থাৎ ইয়াত কি আহিব 2 তাৰপিছত 2ৰ লগত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো পূৰণ কৰিলে কি হ'ব 44ৰ সমান হ'ব বা ইয়াতকৈ কম হ'বগৈ চ' 2ৰ লগত যদি আমি কি কৰোঁ 1 বহাওঁ ইয়াতো যদি 1 দি পূৰণ কৰোঁ কিমান হ'ব 21 গুণ 21 হ'ব ইয়াত 22 লিখা 22ৰ লগত ইয়াত 2 লিখিলোঁ যিহেতু এই 2টোৰ লগত এই যোনটো 2 আছে 2 লিখিলোঁ 2টোৰ লগত আন এটা 2 লিখা ইয়াত 2 লিখিলোঁ ইয়াত 2 দি পূৰণ কৰিব লাগিব 2 দুগুণ কিমান 4 2 দুগুণ কিমান 4 অৰ্থাৎ 44 পালোঁ হয় অৰ্থাৎ কিমান পাইছোঁ আমি কিমান পূৰণ কৰিলোঁ 2 পূৰণ কৰিলোঁ অৰ্থাৎ ইয়াত 2ৰ লগত 2 লিখিব লাগিব ইয়াতো কি কৰিব লাগিব 2 লিখিব লাগিব আৰু কিমান পাম তেতিয়া 44 পাম হয় এই 44ৰ পৰা 44 কৰিলে কিমান 0 অৰ্থাৎ 1.44ৰ যোনটো বৰ্গমূল সেইটো কিমান পালোঁ 1.2 এইটো হ'ল আমাৰ আনচাৰ 4 নম্বৰটো তাৰপিছত 5 নম্বৰটো চোৱা নম্বৰ 5ৰ সলিউশ্যন নম্বৰ 5ৰ সলিউশ্যন সংখ্যাটো কিমান আছে 6.25 এইটো আকৌ এবাৰ লিখি লোৱা 6.25 চিনখন দি লোৱা দুটাকে জোৰ বনাই লোৱা যিহেতু এটা আছে সেইকাৰণে কি কৰে এইটোৰ পৰা চিনখন দি লোৱা এতিয়া চোৱা 6 আছে হয়নে 6টো চোৱা কিমান পাম 6টো যদি আমি 2 লগত 2 পূৰণ কৰোঁ 2 দুগুণ 4 কৰোঁ 3 লগত 3 পূৰণ কৰোঁ 3 3 গুণ 9 9টো হ'লে যিহেতু বেছি হৈ যাব তাৰমানে এইটো নহয় 2 দুগুণ কিমান 4 হ'ব অৰ্থাৎ ইয়াত 2 হ'লে ইয়াত কিমান হ'ব 2 2 দুগুণ কিমান 4 এইটো বিয়োগ কৰা 6ৰ পৰা 4 গ'লে কিমান 2 এই দশমিকটো ইয়াত কি কৰা ওপৰলৈ উঠাই দিয়া আৰু এই 2টো তললৈ নমাই দিয়া এই 5টো কি কৰা তললৈ নমাই দিয়া এতিয়া চোৱা ইয়াত কিমান আছে এই 2 আছে নহয় এই 2টোৰ লগত কি কৰা 2 এটা পূৰণ কৰা 2ৰ লগত 2 পূৰণ কৰা 2 দুগুণ কিমান 4 পালোঁ অৰ্থাৎ ইয়াত কিমান বহিব 4 বহিব আৰু ইয়াত খালী ঠাইটো ৰাখি দিয়া এতিয়া চোৱা 4 লগত কি সংখ্যা আমি পূৰণ কৰিলে কিমান পাম 225 পাম চোৱা 4 লগত যদি আমি যদি 5টো বহাওঁ যদি 5 বহাওঁ 4 লগত 5 বহালে ইয়াতো 5 দি পূৰণ কৰিব লাগিব 5 5 গুণ 25 25ৰ 5 হাতত আছে 2 5 4 গুণ 20 আৰু 2 কিমান 20 আৰু 2 22 অৰ্থাৎ কিমান পালোঁ চোৱা 225 পালোঁ অৰ্থাৎ 4ৰ লগত কি বহাব লাগিব 5 বহাব লাগিব আৰু ওপৰতে কি বহাব লাগিব 5 বহাব লাগিব অৰ্থাৎ কিমান পালোঁ চোৱা 225 এইটো বিয়োগ কৰা 225 পৰা 225 গ'লে 0 অৰ্থাৎ 6.25ৰ বৰ্গমূলটো কিমান পালোঁ 2.5 এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত 6 নম্বৰটো সলিউশ্যন চোৱা নম্বৰ 6ৰ সলিউশ্যন সংখ্যাটো কিমান আছে লিখা 973.44 এই সংখ্যাটো একেবাৰে লিখি লোৱা ইয়াত 973.44 এই চিনখন ইয়াত দি লোৱা আৰু দুটাকে কি কৰা
জোৰ বনাই লোৱা এইটো অকলশৰীয়াকৈ আছে এইটোৰ ওপৰত 5খন দি লোৱা এতিয়া 9 কিমান পূৰণ কৰিলে পাম 3 লগত 3 হয়নে 3 লগত যদি 3 পূৰণ কৰোঁ 3 3 গুণ কিমান 9 এইটো কি কৰা বিয়োগ কৰা 9 পৰা 9 গ'লে 0 0টো লিখাৰ দৰকাৰ নাই ইয়াত কি কৰা এতিয়া 7 আৰু 3টো তললৈ নমাই দিয়া এতিয়া চোৱা 2 নম্বৰ হিচাপত কি কৰিম এই 3 যোনটো সংখ্যা আছে সংখ্যাটোৰ লগত 2 এটা পূৰণ কৰা 3 লগত যদি 2 পূৰণ কৰা 3 দুগুণ কিমান হ'ব 6 অৰ্থাৎ ইয়াত কিমান লিখিম 6 লিখিম এতিয়া চোৱা 6 লগত জেগাটো খালী ৰাখা এতিয়া চোৱা 6ৰ লগত যদি আমি 1 লিখোঁ খালী ঠাইত যদি 1 লিখোঁ ইয়াত 1 দি পূৰণ কৰিব লাগিব 61 লগত 61 লগত 1 পূৰণ কৰিলে কিমান হ'ব 61 হ'ব ইয়াত কি কৰা 62 লগত 2 পূৰণ কৰা যিহেতুকে 2 লিখিলে ইয়াতো 2 দি পূৰণ কৰিব লাগিব 2 দুগুণ 4 6 দুগুণ 12 এইটো চোৱা 73 লাগে কিন্তু 124 পালোঁ তাৰমানে এইটো কি হ'ব 20 হৈ যাব তাৰমানে কি হ'ব 61 লগত কিমান লিখিম 1 লিখিম 1 লিখিলে ইয়াতে কি লিখিব লাগিব 1 লিখিব লাগিব আৰু কিমান পালোঁ সংখ্যাটো 61 অৰ্থাৎ ইয়াত কি কৰা 61টো লিখি লোৱা 3 পৰা 1টো বিয়োগ কৰা 3 পৰা 1 গ'লে কিমান 2 7 7ৰ পৰা 6 গ'লে কিমান পালোঁ 1 পালোঁ হয় এতিয়া কিমান আছে এই 4টো তললৈ নমাই দিয়া আকৌ এই 4টো কি কৰা তললৈ নমাই দিয়া আৰু এই যোনটো দশমিক আছে এইটো কি কৰা ওপৰলৈ উঠাই দিয়া এতিয়া চোৱা এতিয়া চোৱা ইয়াত কিমান পালোঁ 31 হয় এই 31ৰ লগত এতিয়া কি কৰা 2 এটা পূৰণ কৰা 2 1 গুণ 2 3 দুগুণ কিমান 6 অৰ্থাৎ কিমান পালোঁ 62 হয়নে ইয়াত কি লিখা 62 লিখা আৰু ইয়াত কি কৰা খালী এটা ঘৰ খালী ৰাখা ইয়াত কিবা এটা সংখ্যা বহিব এতিয়া চোৱা 6 লগত যদি আমি কি কৰোঁ 2 বহাওঁ এই খালী ঠাইটোত যদি 2 বহাওঁ 2 দি যদি পূৰণ কৰোঁ কিমান হ'ব চোৱা 2 দুগুণ 4 তাৰপিছত 2 দুগুণ 4 6 দুগুণ কিমান 12 অৰ্থাৎ কিমান পালোঁ চোৱা 1244 আৰু কি লাগে আমাৰ 1244 লাগে হয়নে অৰ্থাৎ কিমান পালোঁ আমি কিমান বহাইছিলোঁ 2 বহাইছিলোঁ অৰ্থাৎ ইয়াতে 2 লিখা আৰু ওপৰতে কি লিখিবা 2 লিখিবা আৰু ইয়াত সংখ্যাটো কিমান পালোঁ 1244 এইটো কি কৰা বিয়োগ কৰা আৰু কি হ'ব এইটো 0 হ'ব অৰ্থাৎ দেখিবলৈ পাইছোঁ যে আমি 973.44ৰ বৰ্গমূলটো কিমান পালোঁ 31.2 এইটোৱে হ'ল আমাৰ আনচাৰ ধন্যবাদ।